সদৌ অসম আদিবাসী মহিলা সন্থা জিন্দাবাদ সদৌ অসম আদিবাসী মহিলা সন্থা জিন্দাবাদ সদৌ অসম আদিবাসী মহিলা সন্থা জিন্দাবাদ আৱাজ জিন্দাবাদ আৱাজ জিন্দাবাদ। মৰাণহাট ডুমৰ দলং বৰুৱা হোলা ক্লাবত সদৌ অসম আদিবাসী মহিলা সন্থা আৱাৰ প্ৰাথমিক সমিতি গঠন। ডুমৰ দলং বৰুৱা হোলা ক্লাবত অনুষ্ঠিত সভাত সদৌ অসম আদিবাসী মহিলা সন্থা আৱাৰ পুৰণা কমিটি ভংগ কৰি নতুনকৈ 16জনীয়া এক সমিতি গঠন কৰা হয়। সভাত নৱনিৰ্বাচিত সমিতিৰ সভানেত্ৰী বিন্দিয়া ঘাটুৱাৰ সম্পাদিকা ফিল্ল মুণ্ডাক দায়িত্বভাৰ অৰ্পণ কৰা হয়। সভাত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা মাহমৰা আঞ্চলিক সমিতি সভাপতি কমল টংলা, প্ৰচাৰ সম্পাদক উৎপল তাছা আৰু বৰুৱা হোলা বাকী ৰাইজ উপস্থিত থাকে। আজি সদৌ অসম আদিবাসী মহিলা সন্থা বৰুৱা হোলা প্ৰাৰ্থমিক সমিতি পুৰণা কমিটি ভংগ কৰি নতুনকৈ সমিতি এখন গঠন কৰা হয়। ইয়াত নৱনিৰ্বাচিত সভানেত্ৰী আৰু সম্পাদিকা হিচাপে দায়িত্ব দিয়া হৈছে আমাৰ বিন্দিয়া ঘাটুৱাৰ, সভানেত্ৰী স্মিতা নায়ক সম্পাদিকা। তেওঁলোকক ধৰি এক 16জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হৈছে। তেওঁলোকক আগন্তুক দিনত যাতে আদিবাসী সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে সুন্দৰভাৱে কাম কৰি যাব বুলি আমি আশাবাদী।